এই এফালে কিবা ওলাইছে গাড়ীখন এনেই ৰখা নাই আৰু আমাৰ অসম বিখ্যাত এশিঙীয়া গড়ৰ বাবে আৰু এইটো গড়টো আপোনালোকে দেখিছে নাই বাৰু আৰু বান্দৰৰ নিচিনা ফুংকে কি আছা নুই নাহে কিয়া হা বেমাৰ হৈছে কি বেমাৰ হ'ল মানে যিহেতু কাজিৰঙাত আহিছোঁ এশিঙীয়া গড়টো বোলো এবাৰ দূৰবীক্ষণ যন্ত্ৰটোতে চাই আছা সেয়ে মানে এবাৰ চালোঁ আৰু আমি আছোঁ এতিয়া বৰ্তমান নামদাঙৰ সাঁকো য'ত এইখন ৰুদ্ৰসিংহৰ দিনত 1703 খ্ৰীষ্টাব্দত বনোৱা হৈছিল আৰু এই দলংখন বনাবলৈ ব্যৱহাৰ কৰা হৈছিল হাঁহৰ কণী আৰু এই সাঁকোখন অকণমান পাৰ হৈ গ'লে আপোনালোকে দেখিব উইংছ অফ হাজৰিকা তো আপোনালোকক উইংছ অফ হাজৰিকাখনক অকণমান দেখাবৰ চেষ্টা কৰোঁ যদি দিনত গ'লে আপোনালোকক মই ওচৰৰ পৰা দেখালোঁ হয় মানে অলপ সেইকাৰণে ৰেডি কৰিছে প্ৰায় আৰু আপোনালোকৰ দেখিব তেল ডিপৰ কাষতে আছে এতিয়া যিহেতু ৰাতি গাড়ীৰ পৰা নিনো আৰু এই লাইটৰ কাষতে দেখিছেনে সেইখনে আছে উইংছ অফ হাজৰিকা মানে প্ৰায় ৰেডিৰ নিচিনা হৈছে আৰু হেল্ল' নমস্কাৰ গাইজ কি খবৰ নমস্কাৰ আপোনালোকে চাইছে মুস্তাক ব্লগ চেনেল আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' লগতে আজি আছোঁ এটা বেলেগ বিশেষ জেগা যোৱাবাৰো গৈছিলোঁ শিৱসাগৰ তো আৰু মানে গাইজ এতিয়া বৰ্তমান ৰাতিপুৱা মই গাটো ধুই ল'লোঁ মই 2টা বজাতে গা ধুইছোঁ তেওঁ আঞ্জাজনী মন্দিৰ আছে আৰু বাকীকেইটাকো দেখাই আছোঁ গা ধোৱা তো এনেকৈ আহি চাওঁ কি কৈছে আখতাৰ এই গা ধুব এতিয়া হা মানে গাইছ এতিয়া ৰাতিপুৱা মানে আমাৰ গাড়ীখন আছে আগত দেখি তো গাড়ীখন চাব যাই আছোঁ মানে এফালে আনিব লাগিব তো চিনি নাপায় তো এতিয়া চাওঁ আমি ৰাতিপুৱা যাই আছোঁ একদম নিয়ৰ চাওঁ লাইক আল্টিমেট নিয়ৰ দি আছে আৰু এই মিনি বক্সটো লৈছোঁ কিবা ঘৰত লাগবও পাৰে হয় নহয় লাগব তো সেই মিনি বক্সটো লৈছোঁ আৰু মানে এইকেইটা আমাৰ লগৰকেইটা বহি ল'লে আৰু যিকেইটা যাব প্ৰায় আমাৰ ঘৰৰ মানুহকেইটাই যাব আৰু চিট মানে বহুতখিনি খালী গৈছে তো আমাৰ মানে ঘৰৰ মানুহ 15টামান গৈছোঁ আৰু এতিয়া বৰ্তমান বাচন বাজাৰ আৰু এয়া Can I? Take up. Sip lagi. আৰু মানে গাইছ আমি আহিব 1 ঘণ্টা মানে হোৱা নাই কিন্তু এফালে টোপনিত লাগি গ'লে মানে বহুত কিছুমান কমজুৰি মানুহবিলাকে এনেকুৱা পুৰা টোপনিত লাগি গৈছে এতিয়া বৰ্তমান কিমান পাইছোঁ নাজানো কিন্তু পেচাব কৰা লাগছে এতিয়া বৰ্তমান পেচাব গাড়ী ৰখি দিছোঁ আৰু মানে এফালে গাইছ দেখিছে না পুৰা VIP নিচিনা পুৰা ভৰি এখন মানে কি ক'ম দেখিছে না চবে মানে এটা চিট একেলাই লৈছে 2টা চিট বুলি ক'ব লাগিব এটা চিট কৰিলে ভুল হ'ব তো একেলাই চব আৰু এই ট্ৰাকখনত দেখিছেনে কি লিখা আছে মানে তাতে লিখা আছে ল'ৰাক জীৱন দিয়ক বাইক নহয় আৰু ছোৱালীক শিক্ষা দিয়ক মোবাইল নহয় তো এই বঢ়িয়াকৈ ইয়াত লিখা আছে ট্ৰাকখনত তো এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে কলীয়া ভোমোৰা ব্ৰিজ পালোঁ আৰু মানে ব্ৰিজখন বহুত দীঘল আছে একদম মজা লাগিছে আৰু এফালেতো চাব নোৱাৰি একো বনিয়ে নাপায় মানে বেক চাইড হেলেকৈ এফালে চাইডবিলাক মানে একো বনিয়ে নাপায় আৰু মানে গাইছ সেয়া অকণমান টাইমৰ কাৰণে পিঠা খাই দিলেও ভোক লাগি গৈছে আৰু গোটেইবিলাকে মানে হাত লাগি গৈছে দেখিছে না একদম পুৰা বহাই আছে আৰু এইখিনি ভিডিঅ'ৰ পৰা আপোনালোকে অকণমান গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব মানে কাজিৰঙাৰ ভিতৰত এতিয়া বৰ্তমান আমি প্ৰৱেশ কৰিলোঁ প্ৰৱেশ কৰাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তু আপোনালোকে দেখিবলৈ পাব আৰু মানে পৃথিৱীত ক'ব গ'লে AI টেকন'লজি তো বহুত বেছি আগবাঢ়িছে এয়া আমাৰ স্পীডটো দেখিছে নহয় পুৰা একদম গাড়ীখন চায়া কৰি দিছে মানে কিমান স্পীডত যাই আছে লগতে আমাৰ আগত আৰু এখন গাড়ী যাই আছে আৰু বৰ্তমান আমাৰ জীৱ-জন্তুবিলাক দেখা পাব হৈছে আৰু সেইকাৰণে মানে এনেকুৱাকৈ হয়তো দিব পাৰে আৰু গাইছ আপোনালোকে এটা বস্তু ভাবি চাইছেনে কাজিৰঙাৰ ভিতৰত যিখিনি মানুহ আছে সিহঁতে খেতি বাতি বাৰু কেনেকুৱাকৈ কৰে এতিয়া বৰ্তমান সেইটো চাইড মানে গড় ভালুক মানে সেইবিলাকেৰে ভৰ্তি হৈ আছে কিন্তু এইটো চাইডে আকৌ কোদালেৰে খেতি কৰিছে ইয়াত মানে যেহেতু ট্ৰেক্টৰ আহিব নিদিয়ে সেইবাবে মানে বেয়া কৰি থাকে হাল বোৱা চিষ্টেম নাই এইফালে কিবা ওলাইছে
অঁ এই এফালে কিবা ওলাইছে গাড়ীখন এনেই ৰখা নাই আপোনালোকক কৈ মই দেখা নাই আচ্ছা ভিডিঅ'টো কৰিলো আৰু আমাৰ অসম বিখ্যাত এশিঙীয়া গড়ৰ বাবে আৰু এইটো গড়টো আপোনালোকে দেখিছে নাই বাৰু আৰু আগতো আছে তো আপোনালোকে দেখাৰ চেষ্টা কৰিম ঘৰকেইটা আছে এতিয়া ঘৰকেইটা অসুবিধা কৰিব নাই লাইক যেতিয়া ব্ৰইলাৰৰ ফাৰ্ম খুলি থৈছে পৰ্যন্ত এতিয়া বন্ধ মানে বা হেৰি গড় চৰ আহি এটা অসুবিধা কৰিব না আৰু গাইজ ফাইনেলি পাই গৈছো জাগা এটা মেইন মানে চেল্ফি পইণ্ট এইটো এটা ৰাখি দিওঁ আৰু এতিয়া বৰ্তমান শিৱসাগৰ যোনটো মানে কি বুলি কয় কাজিৰঙাৰ চেল্ফি পইণ্ট আৰু এটা বান্দৰৰ নিচিনা ভুংকে কি আছা নুমি নাহে কিয়া হা বেমাৰ হৈ আছে কি বেমাৰ হ'ল ইয়া মুটা লাগছি ইয়াৰ এয়া কাজিৰঙা মানে ভিউ পইণ্ট আৰু তো এইখিনি বঢ়িয়াকৈ অহাৰ পাছতে আপোনালোকে দেখিব মানে ইয়াত যিমানখিনি টুৰিষ্ট আহে তো এইখিনি জেগাত ৰ'বই আপোনালোকে দেখিব আৰু আমাৰ গাড়ীখন মানে ৰাস্তাৰ অসুবিধাৰ কাৰণে অকণমান আগুৱাই দিলে আৰু মানে যিহেতু কাজিৰঙাত আহিছোঁ এশিঙীয়া গড়টো বোলো এবাৰ দূৰবীক্ষণ যন্ত্ৰটোতে চাই আহিবা সেয়ে মানে এবাৰ চালোঁ আৰু এফালে মাথা ৰাংছি চিন পাইছি ভাইয়া আৰু মানে গেছ আমাৰ কাজিৰঙাতে আমাৰ গাঁৱৰ ল'ৰা এজন আছে মানে যেতিয়া আমি বিদেশত যাম যেতিয়া অসম বা অসমৰ মানুহ যেতিয়া পয় তো মানে চিনাকি বহুত হয় তেনেকৈ এতিয়া আমি যেতিয়া দূৰত থাকিম আমাৰ অসমৰ ভিতৰত থাকিলে যেতিয়া আমাৰ ডুমুনি চকী বহুত দূৰ ইয়াৰ পৰা ক'ব গ'লে 335 কিলোমিটাৰ দূৰত যেতিয়া আমি বেলেগত থাকিম তেতিয়া নিজৰ গাঁৱৰ মানুহ যেতিয়া পায় নিজৰ ঘৰৰ মানুহ নিচিনা ফিলিংছ আৰু তো সেনেকুৱাই মানে আমাৰ দাদা বুলি ক'ব পাৰি তো কাজিৰঙাত আছে বোলে তেনেহ'লে মাত দি দেউতা ক'লে দেখা পালে মানে ষ্টৰি বা ষ্টেটাছ এনেকুৱা তাতে তো এতিয়া বৰ্তমান কৈছে যে ফোন মাৰিবা তাইক কেনে তো কাৰণে কি আৰু আগত অলপ কাজিৰঙাত যোনটো মেইন গেট তাৰখিনি পোৱাৰ পাছতে ফল কৰিব দিছে তো আপোনালোকক দেখাই আছোঁ তো এনেকুৱা হৈছে বিদেশত আপোন মানে তো সেনেকুৱা আৰু তো এতিয়া বৰ্তমান আমি যাওঁ যাই দেখাম মানে আপোনালোকক দেখাই পাইছে চাগে যোৱা মোৰ ফুটবলৰ ভিডিঅ'কেইটা যদি চাইছে তো মোৰ যে চেনেলটো প্ৰমোট কৰি আহিছিল বাৰ প্ৰতি যে কৈ আহিছিল মুস্তাক ব্লগ চেনেলটো তো আকৌ আমাৰ সহযোগী মুস্তাক ব্লগ তো সেই চেনেলটোৰ যোনে কৈ আহিছিল তো আমাৰ ডুমুনি চকীকেইটা দেখাই পাব চিনি পাব আৰু বগা চোৱা যোনক পিন্ধি আছে সেইজন হৈছে আখতাৰকা তো মই ফোন কৰাৰ লগে লগে আহিলে আৰু আমাৰ ঘৰৰ মানুহকেইটাৰ লগত চাই চিনাকি হ'লে অকণমান তো যিহেতু গাঁৱৰে মানুহ গোটেইকেইটা সেইকাৰণে গোটেইকেইটাকে চিনি পাইছে আখতাৰকা ডুমুনি চকীৰ বাসিন্দা তো কৰ্মসূত্ৰে ইয়াত আছে ইয়াৰ মানুহবিলাক কেনেকুৱা মানুহ বৰ ধুনীয়া আমাৰ ডুমুনি চকীৰ মানুহৰ নিচিনা সৰল নহয় ডুমুনি চকীৰ মানুহ আৰু উজনি অসমৰ মানুহ আৰু মধ্য অসমৰ মানুহৰ মাজত অলপতো ডিফাৰেঞ্চ থাকিবই কিন্তু মৰমীয়াল মানুহবোৰ খুব ধুনীয়া আচাৰ ব্যৱহাৰ খুব ভাল হয় কিমান দিনৰ পৰা আছা এতিয়া 3 মাহ সম্পূৰ্ণ হৈ গ'ল 4 নম্বৰ মাহত মই আছোঁ এতিয়া বৰ্তমান সময়ত মেইন দুৱাৰ বুলি ক'ব লাগিব কাজিৰঙাৰ মুখ তাতে ইয়াত লিখা আছে ঐতিহ্য ক্ষেত্ৰ তো ইয়াৰ এইটোৱে মেইন গেট চাগে আপোনাৰ ৰাষ্ট্ৰীয় গড়টো দিয়া আছে সেয়া আৰু আমি আছোঁ এতিয়া বৰ্তমান নামদাঙৰ সাঁকো য'ত এইখন ৰুদ্ৰসিংহৰ দিনত 1703 খ্ৰীষ্টাব্দত বনোৱা হৈছিল আৰু এই দলংখন বনাবলৈ ব্যৱহাৰ কৰা হৈছিল হাঁহৰ কণী আৰু এই সাঁকোখন অকণমান পাৰ হৈ গ'লে আপোনালোকে দেখিব উইংছ অফ হাজৰিকা তো আপোনালোকক উইংছ অফ হাজৰিকাখনক অকণমান দেখাব চেষ্টা কৰোঁ যদি দিনত গ'লে আপোনালোকক মই ওচৰৰ পৰা দেখালোঁ হয় মানে অলপ সেইকাৰণে মানে ৰেডি কৰিছে প্ৰায় আৰু আপোনালোকৰ দেখিব তেল ডিপৰ কাষতে আছে এতিয়া যিহেতু ৰাতি গাড়ীৰ পৰা নিনো আৰু এই লাইটৰ কাষতে দেখিছেনে সেইখনে আছে উইংছ অফ হাজৰিকা মানে প্ৰায় ৰেডিৰ নিচিনা হৈছে আৰু তো চাই লওক দেই এইখন দেখিছেনে আপোনালোকে আৰু দেখা নাপায় আৰু এইটো তেল ডিপটোৰ কাষতে আছে আৰু এফালে একা বেকা ৰাস্তাৰে আমি বৰ্তমান যাই আছোঁ খৰাগুৰি চাপৰি তো দিখৈ নৈৰ পাৰতে আছে অহাকালি ৰাতিপুৱা মানে নেক্সট ভিডিঅ'ত আপোনালোকে দিখৈ নৈৰ পাৰ দেখিব তো দিখৈ নৈ দেখাম আৰু লগতে ৰংঘৰ কাৰেংঘৰ আৰু বিভিন্ন ঠাই দেখুওৱাৰ চেষ্টা কৰিম আৰু মানে গাইজ বহু সময়ৰ অন্তত আমি খৰাগুৰি চাপৰি হিন্দু মুছলিম উভয়ে ইয়াত আহে আৰু বৰ্তমান আমি এতিয়া মাজতটোত আছোঁ মই বহুত
সৰুতে এবাৰ আহিছিলোঁ আহোঁতে ইমানমান জেগাত আৰু তো আহিছিলোঁ তো চবকে কৈছিলোঁ আৰু যে দেখিছিলোঁ মই ইমানমান একেলে আহোঁ বুলি কৈছিলোঁ তো আমি যোৱা বছৰ আহিলোঁ 2023 আৰু এই 2024 বৰ্ষৰ 2024 আহিছিলোঁ মই আৰু 2025 বৰ্ষৰ দ্বিতীয়টো দিনৰ মই আজি এইটো মাজাৰ খৰাগুৰি চাপৰি তো এই ইয়াত আহিলোঁ এতিয়া আমাৰ এইবিলাক আছে তাৰ কেনেকুৱা আৰু সেইটো মাজাৰটো যোনটো খৰাগুৰি চাপৰিৰ আছে আৰু আপোনালোকক অকণমান মই মিউজিকৰ সহায়ত আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম ফাইনেলি আহি পালোঁ তো আৰু ইয়াত আহি আমি বৰ্তমান এতিয়া পাৰ্চনেল ৰুম লৈছোঁ আৰু গোটেইকেইটা আমাৰ ফেমিলি ইয়াত আছোঁ মানে গাইছ ভিডিঅ'টো এইখিনিতে সমাপ্ত আজিৰ কাৰণে অহাকালি আকৌ নতুনকৈ ভিডিঅ' বনাম আপোনালোকক দিম যদি ভিডিঅ'টো চাব পাৰা লাইক ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব